নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱাই ওলাইছোঁ মৰিয়নিলৈ বুলি। যিহেতু মৰিয়নিত ভাৰত স্কাউটছ এণ্ড গাইডৰ 3দিনীয়া অধিৱেশন চলি আছে, তালৈ ওলাই আহিলোঁ ৰাতিপুৱাই। এয়া আহি কিবত অভয়াৰণ্য পালোহি আৰু অভয়াৰণ্যৰ মাজতে অকণমান ৰখি দিলোঁ, যিহেতু বহুত গৰম পৰিছে। সেয়েহে অকণমান ইয়াতে ঠাণ্ডা আৰু আহি এয়া মৰিয়নি ৰেলৱে হাইস্কুলত চলি থকা স্কাউট গাইডৰ 3দিনীয়া অধিৱেশনস্থলীত পালোহি। আৰু আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী চলি আছে। এয়া অলপমান অনুশীলন চলি আছে। ভিডিঅ'টো এয়া অনুশীলন চলি আছে। এয়া ছাৰহঁতে অনুশীলন কৰাই আছে ছাত্ৰ-ছাত্ৰীসকলক ফাৰ্ষ্টৰ। এয়া হৈছে বেণ্ড টিম, তেওঁলোকে বেণ্ড বজাব। আৰু যিহেতু মাৰ্চ পাষ্ট প্ৰদৰ্শন হোৱা প্ৰথম কাৰ্যসূচী মাৰ্চ পাষ্ট প্ৰদৰ্শন, আৰু তেওঁলোকে সেয়া বেণ্ড টিম সাজু হৈ আছে আৰু বেণ্ড বজাব। তেওঁলোকে সাজু হৈ আছে ছাত্ৰ-ছাত্ৰীসকল। আপোনালোকৰ ভিডিঅ'টো চাই থাকচোন শেষলৈকে। বৰ সুন্দৰ কাৰ্যসূচী হ'বলৈ গৈ আছে, পিছলৈ আৰু সুন্দৰ কাৰ্যসূচী ওলাব, গতিকে চাই যাব। তেওঁলোকে প্ৰেক্টিছ কৰি আছে, যিহেতু হাতত অলপমান সময় আছে, সেয়েহে পিছলৈ আৰম্ভ হ'ব। প্ৰেক্টিছ কৰি দিছে অলপ। আৰু ইয়াতেই আজিৰ অনুষ্ঠান আয়োজন হ'ব, প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী। সেয়েহে যিহেতু এতিয়ালৈ কোনো বিষয়া আহি পোৱাহি নাই, সেয়েহে অলপমান তেওঁলোকে প্ৰেক্টিছ কৰিছে, অলপ অনুশীলন কৰি আছে। ইয়াতে আজি আমাৰ চিফ গেষ্ট আহিব, বিভিন্ন বিষয়া আহিব, ৰেলৱে ডিপাৰ্টমেণ্টৰ আহিব, এইফালে মাননীয় বিধায়ক মহোদয় আহিব। সেয়েহে তেওঁলোকক অকণমান অনুশীলন কৰাই দিছে ছাত্ৰ-ছাত্ৰীসকলে। আৰু এয়া আমাৰ আজি প্ৰথম কাৰ্যসূচী আহি পালেহি। মাননীয় বিধায়ক মহোদয় আৰু বিভিন্ন বিষয় আহি পালেহি। আৰু এয়া প্ৰথম তেওঁলোকৰ অভিবাদন গ্ৰহণ কৰিব। থেংক ইউ। আজি আমি বহুতে সুখী। 2017 এইটো বিভিন্ন ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবাঢ়ি থাকে। মই তেখেতক আমাৰ স্কাউট এণ্ড গাইডৰ তৰফৰ পৰা 4th ডিষ্ট্ৰিক্ট ৰেলী কেম্পৰ স্কাৰ্ফ পিন্ধাই সন্মানিত কৰিবলৈ আমাৰ মাজত উপস্থিত আমি আমাৰ অমৰজিৎ গগৈ ছাৰক, স্কাউট মাষ্টাৰ অমৰজিৎ গগৈ ছাৰক মই অনুৰোধ জনাইছোঁ। স্কাউট গাইডৰ যি হাতনি স্কাৰ্ফ বুলি কয়, যি স্কাৰ্ফ, সেই স্কাৰ্ফটি তেওঁলোকে পিন্ধাই দিছে, আদৰণি জনাইছে আৰু ঘূৰাই দিছে। এয়া বৰ্তমান অনুষ্ঠান চলি গ'ল। মাৰ্চ পাষ্ট হ'ব এতিয়া। কাৰ্যসূচী মাৰ্চ পাষ্ট প্ৰদৰ্শন হৈ আছে বৰ্তমান। ছাত্ৰীসকলে বৰ সুন্দৰকৈ মাৰ্চ পাষ্ট কৰি আহিছে। অভিবাদন গ্ৰহণ কৰিছে।
हमारे प्यारे 5 से 10 साल के बच्चे जिसको कहते हैं हमारे जिसको हम लोग कहते हैं काब एंड बुलबुल मार्चिंग गान पर चलो এতিয়া বেইনটো টিমেও তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু এয়া হৈছে কালচাৰেল প্ৰগ্ৰেম, সাংস্কৃতিক প্ৰগ্ৰেম। মাৰ্চ পাষ্ট শেষ হোৱাৰ পিছতে এয়াৰ কালচাৰেল প্ৰগ্ৰেম অকণমান 1 ঘণ্টামানৰ কাৰণে কালচাৰেল প্ৰগ্ৰেম আৰম্ভ হৈ গৈছে। এয়া তেওঁলোকে নিজৰ পাৰফৰ্মেঞ্চ প্ৰদৰ্শন কৰিছে। যিহেতু হঠাতে কৰিবলগীয়া হোৱাৰ বাবে কষ্টিউমত নাই, তেওঁলোকে অলপ প্ৰব্লেম হোৱাৰ বাবে তেওঁলোকে নকৰিলে। আপোনালোকে ভুল নুবুজিব, এনেকৈ স্কুলৰ ড্ৰেছতে তেওঁলোকে প্ৰদৰ্শন কৰিবলগীয়া হৈছে। চলি আছে এয়া ৰাতিলৈ ডান্স নৃত্য প্ৰতিযোগিতা আছে। এয়া নৃত্য প্ৰতিযোগিতা হৈ আছে, ডান্স কম্পিটিশ্যন হৈ আছে। सबसे गुलिस्ता हमारा है सदियों से এয়া ৰাতিৰ কাৰ্যসূচী নৃত্য প্ৰতিযোগিতা হৈ আছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে। আৰু ভিডিঅ'টো ইমানকৈ চোৱাৰ বাবে ধন্যবাদ, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।